আমাৰ লক্ষ্য হৈছে যে আমি ৰাইজক সেৱা আগবঢ়োৱা আৰু আমি অসম ৰাজ্যিক পৰিবহণ নিগমৰ ফালৰ পৰা আমি চেষ্টা কৰি আছোঁ ৰাইজক সকলোতকৈ ভাল সেৱা কেনেকৈ আমি আগবঢ়াব পাৰোঁ। যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন হৈছে, প্ৰদূষণ কমাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু তাৰ বাবে আমি ইলেক্ট্ৰিক বাছ সেৱা দিয়া গৈছে যাতে প্ৰদূষণ নহ'ব আৰু লগতে আমি মহিলাকো আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ যাতে মহিলা কণ্ডাক্টৰ হওক, মহিলাই বিভিন্ন ধৰণে তাত ব্যৱসায় বাণিজ্য কৰিব পৰাও সুযোগ আমি প্ৰদান কৰিছোঁ, আপোনালোকে দেখা পাইছে। তো আমি বিভিন্ন ধৰণে মহিলাক আগবঢ়াবলৈ প্ৰয়াস। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মূল লক্ষ্য যে সকলোকে সমানে আগবঢ়াই লৈ যোৱা আৰু বিশেষকৈ আমাৰ অসমৰ মহিলাক আগবঢ়াই লৈ যোৱা আৰু সেইবাবে আমি অৰুণোদয়ৰ পৰা লৈ আত্মবিশ্বাসী আত্মসংস্থাপন হ'ব পৰা মহিলা সৃষ্টি কৰাটোৱেই আমাৰ লক্ষ্য আৰু সেইটোক আমি বাস্তৱ ৰূপ দিবলৈ সকলোৱে চেষ্টা কৰি আছোঁ। ইতিমধ্যে 12গৰাকী মহিলাই আমাৰ কণ্ডাক্টৰ হিচাপে কাম কৰি আছে আৰু ভৱিষ্যতে আমি আৰু চেষ্টা কৰিম যাতে এই সংখ্যাটো বৃদ্ধি হয়। আমি নতুনকৈ বাছ সেৱাৰ কাৰণে কেইবাটাও কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ লৈছে, ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে। আমি 1 জানুৱাৰীত মাননীয় মুখ্যমন্ত্ৰীৰ মাধ্যমেৰে আমি নতুন বাছ সংযোজন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু লগতে আমি এইটো চেষ্টা কৰিছোঁ যে প্ৰধানমন্ত্ৰীৰ বাছ সেৱা এটা নতুন পদক্ষেপ গ্ৰহণ কৰা গৈছে, সেইটোৰ মাধ্যমেৰেও আমি ভৱিষ্যতে আৰু যাতে ভাল বাছ আমি ৰাইজক উপহাৰ দিব পাৰোঁ তাৰ বাবে আমি চেষ্টা কৰি আছোঁ। বৰ্তমান কিমানখন বাছ চলিছে? এতিয়া চাওক, আমাৰ 200খন বাছ ইতিমধ্যে আমাৰ গ্ৰীণ বাছ চলি আছে। তাৰ উপৰিও আমি আৰু নতুনকৈ বাছ সংযোজন কৰিবলৈ প্ৰয়াস কৰি আছোঁ। আপুনি সময়ে সময়ে আপোনালোকক জনাম। আমাৰ লক্ষ্য যাতে প্ৰদূষণমুক্ত পৰিৱেশ এটা হ'ব লাগে আৰু ডিজেল বাছৰ পৰিৱৰ্তে যাতে এনেকুৱা গ্ৰীণ বাছৰ জৰিয়তে মানুহে যাতে এই যাতায়াতৰ সুবিধা পাব লাগে, সেইটো আমি চেষ্টা কৰিম। চাওক, আমি প্ৰথমতে মহানগৰৰ কাৰণে ব্যৱস্থা কৰিছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আমি সময়ে সময়ে এইখিনি বঢ়াই যাম আৰু সমগ্ৰ অসমতে ৰাইজে ইয়াৰ যাতায়াতৰ সুবিধা পাব। আমাৰ লক্ষ্য হৈছে যে আমি ৰাইজক সেৱা আগবঢ়োৱা আৰু আমি অসম ৰাজ্যিক পৰিবহণ নিগমৰ ফালৰ পৰা আমি চেষ্টা কৰি আছোঁ ৰাইজক সকলোতকৈ ভাল সেৱা কেনেকৈ আমি আগবঢ়াব পাৰোঁ। যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন হৈছে, প্ৰদূষণ কমাৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু তাৰ বাবে আমি ইলেক্ট্ৰিক বাছ সেৱা দিয়া গৈছে যাতে প্ৰদূষণ নহ'ব আৰু লগতে আমি মহিলাকো আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ যাতে মহিলা কণ্ডাক্টৰ হওক, মহিলাই বিভিন্ন ধৰণে তাত ব্যৱসায় বাণিজ্য কৰিব পৰাও সুযোগ আমি প্ৰদান কৰিছোঁ, আপোনালোকে দেখা পাইছে। তো আমি বিভিন্ন ধৰণে মহিলাক আগবঢ়াবলৈ প্ৰয়াস। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মূল লক্ষ্য যে সকলোকে সমানে আগবঢ়াই লৈ যোৱা আৰু বিশেষকৈ আমাৰ অসমৰ মহিলাক আগবঢ়াই লৈ যোৱা আৰু সেইবাবে আমি অৰুণোদয়ৰ পৰা লৈ আত্মবিশ্বাসী আত্মসংস্থাপন হ'ব পৰা মহিলা সৃষ্টি কৰাটোৱেই আমাৰ লক্ষ্য আৰু সেইটোক আমি বাস্তৱ ৰূপ দিবলৈ সকলোৱে চেষ্টা কৰি আছোঁ।